স্বাগতম জানাইছোঁ মোৰ লাৰ্ণ ছেকশ্যন আমাক ইউটিউব চেনেলত য'ত নেকি আমি ক্লাছ 6ৰ সমাজ বিচিত্ৰ কিতাপখন পঢ়ি আছিলোঁ আৰু মই কৈছিলোঁ যে পোনপ্ৰথমে আমি পাঠটো পঢ়ি যাম, তাৰপিছত যিখিনি প্ৰশ্ন উত্তৰ থাকে সেইখিনি কৰি যাম, তাৰপিছত অতিৰিক্ত পাঠৰ ভিতৰত যিখিনি অতিৰিক্ত থকা প্ৰশ্ন উত্তৰ সেইবোৰো কৰি যাম। গতিকে সেয়ে পোনপ্ৰথমে মই ক'বলৈ বিচাৰিছোঁ যে যদি আপোনালোকৰ ল'ৰা ছোৱালী বা ভাই ভনী কোনোবাই ক্লাছ 6ত পঢ়ে তেনেহ'লে আপোনালোকে নিশ্চয়কৈ মোৰ ভিডিঅ'টো তেখেতসকলক ৰিকমেণ্ড কৰিব পাৰিব, কাৰণ যেহেতু নতুন ক্লাছ আৰম্ভণি স্কুলতো নতুন ক্লাছ আৰম্ভণি হ'বলৈ গৈ আছে আৰু সেয়ে মই সমাজ বিচিত্ৰ ক্লাছ 6ৰ সমাজ বিচিত্ৰ পাঠ পোনপ্ৰথমে পঢ়াই যাম, তাৰপিছত যিখিনি প্ৰশ্ন থাকে সেইখিনি কৰি যাম আৰু অতিৰিক্ত প্ৰশ্ন উত্তৰ কৰি যাম। গতিকে আৰু নট অনলি ক্লাছ 6ৰ ষ্টুডেণ্টৰ কাৰণে কেৱল এয়া ভিডিঅ'টো ইম্পৰ্টেণ্ট নহয়, সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে এইটো ভিডিঅ' আপোনালোকৰ ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, কাৰণ আমি দেখা পাওঁ যে কম্পিটিটিভ এক্সামত এয়া কিতাপৰ পৰাই সমাজ বিচিত্ৰ বা ক্লাছ 6ৰ কিতাপৰ পৰাই প্ৰশ্ন উত্তৰ আহি থকা দেখা যায়। গতিকে এয়া আপোনালোকৰ সকলো ধৰণৰ ষ্টুডেণ্টছৰ কাৰণে প্ৰয়োজনীয় হৈ পৰিব মোৰ ভিডিঅ'টো। গতিকে আহক আজিৰ প্ৰশ্ন উত্তৰটো চাওঁ। যিহেতু পাঠ পঢ়াই পিনে তাৰপিছত প্ৰশ্ন উত্তৰ আছিল 4টা, গতিকে সেয়াই মই কৰিছোঁ লৈ আহিছোঁ। তেনেহ'লে আহক চাওঁ, পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? আৰু এয়া উত্তৰ হ'ল আপোনালোকৰ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো হ'ল গোলক, যাক নেকি গ্ল'ব বুলি কোৱা হয়। পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? ক নম্বৰ প্ৰশ্ন হ'ল পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? আৰু পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো হ'ল গ্ল'ব। আৰু খত আছে পৃথিৱীৰ পৰিধি কিমান? পৃথিৱীৰ পৰিধি হ'ল প্ৰায় 40,000 কিলোমিটাৰ। পৃথিৱীৰ পৰিধি কিমান? পৃথিৱীৰ পৰিধি প্ৰায় 40,000 কিলোমিটাৰ। পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? এয়া মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। এয়া পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে আৰু পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ ঘূৰে? আৰু এইটো প্ৰশ্নটো আপোনাক বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ মই এইটো প্ৰশ্নটো মই UPSC লেভেলতো সোধা দেখা গৈছে, MCQ যি নেকি মক টেষ্ট থাকে তাতে মই এয়া প্ৰশ্ন দেখা পাইছিলোঁ যে সুধিছিল যে পৃথিৱীয়ে কোন দেশৰ পৰা কোন দিশলৈ ঘূৰে। গতিকে এয়া আপোনাক বহুত ইম্পৰ্টেণ্ট হয়, পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ ঘূৰে। আৰু ঘৰ প্ৰশ্ন হ'ল পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা কাল্পনিক ৰেখাডালক পৃথিৱীৰ মেৰুদণ্ড বোলে। গতিকে এয়া সমাজ বিচিত্ৰৰ মাজৰ প্ৰশ্ন যিখিনি প্ৰশ্ন থাকে সেইবিলাক হয়। গতিকে এয়া 4টা প্ৰশ্ন আছিল যি নেকি মই লৈ আহিলোঁ, আৰু যেনেদৰে মই কৈছোঁ যে এয়া আপোনালোক অকল ক্লাছ ষ্টুডেণ্টছৰ কাৰণে নহয়, সকলো ষ্টুডেণ্টছৰ কাৰণে এয়া প্ৰশ্নটো প্ৰয়োজনীয় হৈ পৰিব, মোৰ ভিডিঅ'টো ইম্পৰ্টেণ্ট হৈ পৰিব। গতিকে যদি আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালী বা ভাই ভনী কোনোবাই ক্লাছ 6ত পঢ়ে তেনেহ'লে নিশ্চয় আপোনালোকে তেখেতসকলক মোৰ ভিডিঅ'টো ৰিকমেণ্ড কৰিব পাৰিব। আৰু